মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি জৱাহৰ নবোদয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে হোৱা প্ৰৱেশ পৰীক্ষাৰ গণিতৰ 2022 চনত অহা দুটামান প্ৰশ্নোত্তৰ চাওঁ আহা। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰিব পাৰা। ভাল লাগিলে ভিডিঅটো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামতবোৰ কমেন্টৰ সহায়ত জনাব পাৰা। আমি আমাৰ প্ৰশ্নোত্তৰ আৰম্ভ কৰো। সৰল পৰা কি আছে 2 সমষ্টি 17 ভাগৰ 1 হৰণ 10 ভাগৰ 7 পূৰণ 1 সমষ্টি 33 ভাগৰ 1। এই সৰল কৰিলে ইয়াৰে কোনটো হ'ব সেইটো আমি উলিয়াব লাগে। আমি এইটো লিখি লৈছো প্ৰথমতে। ইয়াৰ পৰা আমাৰ এইটো কি ভগ্নাংশ? মিশ্ৰ ভগ্নাংশ। আমি মিশ্ৰ ভগ্নাংশটো কিহলৈ পৰিৱৰ্তিত কৰিম? অপ্ৰকৃত ভগ্নাংশলৈ পৰিৱৰ্তিত কৰিম। গতিকে অপ্ৰকৃত ভগ্নাংশলৈ পৰিৱৰ্তিত কৰাৰ কাৰণে আমাৰ মিশ্ৰ ভগ্নাংশটো কি হ'ব? 17 দুগুণ 34 একে 35। এই পূৰণটো আমি হৰণটো তেনেকে ৰাখিছো। তাৰপিছত 10 ভাগৰ 7 পূৰণ এইটো আমাৰ অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰিত কৰিম। অপ্ৰকৃত ভগ্নাংশ মানে অপ্ৰকৃত ভগ্নাংশ কি হ'ব? হৰটো লগতকে সৰু হয়। হৰ মানে এইটো 35, এইটো 17টো হৰ, লগটো 35 তাতকে সৰু হৈছে 17টো। 33 এগুণ 33 একে 34 এইটো হ'ল। এতিয়া আমি এইটো কি প্ৰথম আমাৰ বদমাছ যেটো ৰুল আছে, বদমাছ নিয়ম কোনটো? BODMAS এইটো মতে ব্ৰেকেট অফ ডিভিজন, ব্ৰেকেট মানে বন্ধনী, অফ মানে ৰ পূৰণ, ৰ ডি মানে ডিভিজন হৰণ, এম মানে মাল্টিপ্লিকেশন, এ মানে এডিশন, যোগ, এস মানে সাবট্ৰেকশন বিয়োগ। গতিকে সেইমতে আমি কৰি যাম। গতিকে ইয়াতে প্ৰথমতে আমি কাৰ কাম কৰিম? হৰণৰ কাম কৰিম। গতিকে 35 17 ভাগৰ 35। এতিয়া পূৰণ দিম হৰণৰ ঠাইত, তেতিয়া কি হ'ব? এইটো হৰটো লগ হ'ব, লগটো হৰ হ'ব। তলত আহিব, এইটো 10 হ'ব ইনটু 34/33। এতিয়া হাতেৰে এইবাৰ যাব 7 5 গুণ 35। তাৰপিছত এইটো 17 এগুণ 17 দুগুণ 34। গতিকে কিমান হ'ব? এইটো ওপৰত তলত থাকিব 33, 5 10 গুণ 50 দুগুণ 100, 33 ভাগৰ 100 হ'ব। আৰু 33 ভাগৰ 100টোক আমি যেতিয়া মিশ্ৰ ভগ্নাংশলৈ পৰিৱৰ্তিত কৰিম, 100 33ৰে হৰণ কৰিম। এইটো অপ্ৰকৃত ভগ্নাংশ আছে, গতিকে হৰণ কৰিলে আমাৰ কি হ'ব? 33 3 গুণ 99 1। গতিকে এইটো কিমান হ'ল? 3 সমষ্টি। এইটো হৰণ ভাগফল যেটো হ'ব এইটো সমষ্টি হ'ব, 3 সমষ্টি। এইটো 33 ইয়াৰে হৰণ কৰিছো 33 ভাগৰ 1। গতিকে আমাৰ কোনটো অপচন হ'ব? এই এ যেটো অপচন সেইটো হ'ব আমাৰ এনসাৰ। 2022 চনতে হোৱা আৰু এটা প্ৰশ্ন চোৱা। 0.0725 লঘিষ্ঠ আকাৰৰ ভগ্নাংশত প্ৰকাশ কৰা। গতিকে এইটো যদি 0.0725 যদি আমি ভগ্নাংশত প্ৰকাশ কৰিব লাগে, এইটো কি হ'ব? আমি যদি লিখো এইটো এইটো আমি দশমিকটো যদি উঠাব লাগে, দশমিকটো উঠাব লাগিলে দশমিকৰ পিছত কেই ঘৰ আছে? 1 2 3 4 ঘৰ আছে। গতিকে আমি কি কৰিম? এইটো দশমিকটো 4 ঘৰ এইফালে আনিলে 725 আৰু তলত কি থাকিল? দশমিকৰ পিছত যিমানটা ঘৰ উঠালো আমি, মানে দশমিকটো যিমান ঘৰ উঠালে আনিলো, এইটো কিমান একৰ পাছত কিমানটা শূন্য দিম, আমি হৰণ কৰিম। হৰণ কৰিলে এতিয়া এইটো 25ৰে আমি ডাইৰেক্ট 25ৰে হৰণ কৰিব পাৰো। মানে হৰণ কৰি চাবা, 25ৰে হৰণ যাব। এইটো 25ৰে হৰণ কৰিলে 125 4টা, 700 7 4 গুণ 28টা আৰু 25 29টা। গতিকে 29 বাৰ যাব। এইটো মানে হৰণ কৰি চাবা। আৰু 25ৰে হৰণ কৰিলে 25 4 গুণ 100 আৰু দুটা শূন্য। তাৰ মানে কিমান হ'ল? 400 ভাগৰ 29। গতিকে 400 ভাগৰ 29 মানে আমাৰ অপচনটো কি হ'ব? বি হ'ব। নিশ্চয় বুজি পাইছা? এইবাৰ আন এটা প্ৰশ্ন চাবা। 2022 চনতে হোৱা 72 আৰু 180ৰ গসাগু 36 হলে সিহঁতৰ লসাগু কিমান? গতিকে
আমি এটা কি জানো, আমি এটা ফৰ্মুলা এটা জানো, তোমালোকে পাইছা আগৰ ভিডিঅ'ত পাবা তালে লসাগু পূৰণ গসাগু সমান কিমান হ'ব সংখ্যা দুটাৰ পূৰণফল বুলি আমি এটা পাইছো সংখ্যা দুটাৰ পূৰণফল আমাৰ চেপ্টাৰ বিলাকত চালে তোমালোকে পাই যাবা এইটো সংখ্যা দুটাৰ পূৰণফল গতিকে আমাক কি দিয়া নাই ইয়াতে লসাগু উলিয়াব লাগে গতিকে আমি লিখিছো লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক এলচিএম বুলি কয় লিষ্ট কমন মাল্টিপল আৰু লসাগু কিমান দিয়া আছে গৰিষ্ঠ সাধাৰণ উৎপাদক মানে HCF হাইয়েষ্ট কমন ফেক্টৰ গতিকে এইটো আমাৰ লসাগু কিমান দিয়া আছে 36 আৰু সংখ্যা দুটাৰ পূৰণফল সংখ্যা কিমান দিয়া আছে 72 পূৰণফল 180 এতিয়া আমি কি কৰিম আমি এখিনি পূৰণ নকৰাকে লসাগু কিমান হ'ব আমি চাও লসাগু ইকুৱেল টু 72 into 180 by এটো পূৰণ হৈছে ইফালে গলে হৰণ হ'ব আমি যদি কৰো হৰণ কৰিলে এটো খুব 36 এদি একবাৰ 36 এটো 72 দুইবাৰ যাব 36 তোমালোকে কৰি চাব পাৰিব গতিকে এটো 180 দুগুণ 360 18 দুগুণ 36 মানে 360 হ'ব গতিকে লসাগু কিমান হ'ব 360 গতিকে এই বি অপচনটো হ'ব নিশ্চয় বুজি পাইছা গতিকে এইটো লসাগু আমাৰ ফৰ্মুলা এতে মনত ৰাখিব লাগিব লসাগু পূৰণ লসাগু সমান সংখ্যা দুটাৰ পূৰণফল এইটো মনত ৰাখিলে আমি এইটো সূত্ৰত ব্যৱহাৰ কৰিলে আমি উলাব পাৰিম আৰু যদি কেতিয়াবা কি দিব পাৰে লসাগু উলিয়াব দিব পাৰে কেতিয়াবা কি দিব পাৰে লসাগু দিয়া আছে সংখ্যা দুটাৰ এটা সংখ্যা দিয়া আছে আনটো সংখ্যা উলিয়াব দিব পাৰে নিশ্চয় বুজি পাইছা আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ